আহি আছে MSD 80% টিকট শেষ ৰাজস্থান চেন্নাইৰ সমাজত হ'বলগীয়া খেলৰ 48 ঘণ্টাৰ ভিতৰত শেষ প্ৰায় টিকট 1 মাৰ্চত মুকলি কৰি দিয়া হৈছিল দৰ্শকৰ বাবে টিকটসমূহ আনহাতে বিক্ৰী হ'বলৈ এতিয়াও বহু বাকী আছে কলকাতা ৰাজস্থানৰ মাজত হ'বলগীয়া খেলৰ টিকট অসমলৈ আহিছে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী যিগৰাকী খেলুৱৈয়ে বিশ্ব ক্ৰিকেটত খলকনিৰ সৃষ্টি কৰিছে যিগৰাকী খেলুৱৈৰ আছে এক অনন্য পৰিচয় আনতকে যেন অকমান ব্যতিক্ৰম কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে দেশে লাভ কৰিছিল বিশ্বকাপ খিতাপ দখলৰ সোৱাদ লগতে বিভিন্ন সন্মানীয় ট্ৰফি তেওঁৰ নেতৃত্বতেই লাভ কৰিবলৈ সক্ষম হৈছিল টীম ইণ্ডিয়াই 2011 চনত শেষৰটো ছিক্সাৰ কোবাই তেওঁ ৰচিছিল ইতিহাস 26 বছৰ পিছত দেশে লাভ কৰিছিল বিশ্বকাপৰ খিতাপ সেইগৰাকী মহেন্দ্ৰ সিং ধোনী আহি আছে অসমলৈ গুৱাহাটীত হ'বলগীয়া চেন্নাই আৰু ৰাজস্থানৰ খেলৰ টিকট মুকলি কৰি দিয়া হৈছিল 1 মাৰ্চ তাৰিখে আৰু 48 ঘণ্টাৰ ভিতৰতে প্ৰায় 80% টিকট শেষ বাকী আছে বহুমূলীয়া টিকটসমূহে ইয়াৰ বিপৰীতে ৰাজস্থান আৰু কলকাতাৰ মাজৰ হ'বলগীয়া টিকট কিন্তু বিক্ৰী হ'বলৈ এতিয়াও বহু বাকী তুলনামূলকভাৱে মহেন্দ্ৰ সিং ধোনীৰ জ্বৰত এতিয়া আক্ৰান্ত হৈছে সমগ্ৰ অসমৰ ক্ৰিকেট অনুৰাগী সকলোৰে আলোচনাৰ বিষয়বস্তু হৈ পৰিছে মহেন্দ্ৰ সিং ধোনী তেওঁক এবাৰ সন্মুখৰ পৰা চাবলৈ তেওঁৰ খেল উপভোগ কৰিবলৈ এতিয়া সকলোৱে উৎকণ্ঠাৰে ৰৈ থকা পৰিলক্ষিত হৈছে এয়া স্বাভাৱিক কাৰণ তেওঁৰ দৰে হয়তো ভাৰতে তথা বিশ্ব ক্ৰিকেটে আৰু লাভ নকৰিব দ্বিতীয়গৰাকী ক্ৰিকেট খেলুৱৈ বুদ্ধিমত্তা আৰু ক্ৰিকেটৰ কৌশলে সকলোকে আপ্লুত কৰি আহিছে সদায়েই নিউজ ডেস্ক TNL নিউজ